3 নম্বৰটো হৈ গৈছিলে, এতিয়া 4 নম্বৰ আছে। 4 নম্বৰটো কৰোৱা নাছিলোঁ ন? কৰা আছে নেকি বাৰু? ঠিক আছে, মই 4ৰ পৰাই কৰাই দিছোঁ। 4 নম্বৰত চাবা কি আছে, 0.999। এইটো কি হয়? অপৰিসমাপ্ত হয়। দশমিক আছে পাছত, ডট ডট ডটখিনি যে আছে, অপৰিসমাপ্ত বুজাইছে, আৰু লগতে পুনৰাবৃত্তি ঘটিছে 9 অংকত। এইটোক আমি এনেকৈ 0.9 বাৰ বুলিও লিখিব পাৰোঁ। স্ক্ৰীনখন দেখা পাই আছা নাই সকলোৱে? ঠিক আছে। এতিয়া চাবা, এইটোক আমি কি বুলি ধৰি ল'ব লাগিব? ধৰা হ'ল x ইকুৱেল টু 0.999 ডট 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 এনেকৈ দিলোঁ। তাৰ পাছতে ইয়াত যিহেতু এটা অংকৰ পুনৰাবৃত্তিহে ঘটি আছে, সেইটো কাৰণে আমি 10ৰে পূৰণ কৰিম দুইফালে। গতিকে এইফালে 10x আহিব, আৰু ইফালে 10 ইনটু 0.999 এনেকুৱা হ'ব। তাৰ নেক্সট ষ্টেপত এনেকুৱা হৈ যাব বস্তুটো, 10x আৰু এইফালে থাকিব 9.999। এতিয়া এইটোক 1 নম্বৰ সমীকৰণ দিব লাগিব, এইটোক 2 নম্বৰ সমীকৰণ দিব লাগিব। 2ৰ পৰা এতিয়া আমি 1 বিয়োগ কৰিব লাগিব। 2ৰ পৰা যদি 1 বিয়োগ কৰোঁ, তেতিয়া আমি কি পাম? 10xৰ পৰা x বিয়োগ হ'ব ন? বাওঁ হাতত 10x মাইনাছ x হ'ব, আৰু সোঁ হাতে কি হ'ব? 9.999 ডট ডট ডট, ইয়াৰ পৰা 0.999 ডট ডট ডট, এইটো বিয়োগ হ'ব। এতিয়া দশমিকৰ পাছৰ অংককেইটা চোৱা। দশমিকৰ পাছত 999 আছে, আৰু সেইখিনি কি হৈ গৈ আছে? ৰিপিট হৈ গৈ আছে বাৰে প্ৰতি, আৰু শেষ হৈ যোৱা নাই। ইয়াতো ছেম। গতিকে দশমিকৰ পাছৰ অংকখিনি আমাৰ কেনচেল গুচি যাব, এনেও বিয়োগ চিন আছে। এতিয়া দশমিকৰ আগত কি আছিলে? 9 আছে ইয়াত, আৰু এইফালে দশমিকৰ আগত আছে 0। এতিয়া 9 মাইনাছ 0 আমি কি পাম? এইফালে 9 পাম, আৰু ইফালে কি পাম? 9x পাম। গতিকে 9x ইকুৱেল টু যদি 9 হয়, তেতিয়াহ'লে x ইকুৱেল টু কি হ'ব? 9/9, মানে 1/1। গতিকে এইটো আমি 1 পাব লাগে। মানে এনেকুৱা হ'ল কথাটো, 0.999 ডট 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 ইকুৱেল টু 1। এইটো হয়নে নহয় এতিয়া? বাৰ এইটো যদি যদি 0.1 বাৰ পটাপট কৰি পেলাই মোক কোৱা। ৰাফকে কৰিছোঁ। কৰিব পাৰিছানে? 0.1 বাৰটো কি ৰূপত প্ৰকাশ কৰা? এইটোক কি ৰূপত প্ৰকাশ কৰিব লাগে? কিমান পালা? 1/9। 0.1 বাৰ যদি কৰোঁ, তেতিয়া আমি 1/9 পাওঁ। যদি আমি 0.2 বাৰ কৰোঁ, তেতিয়া 2/9 পাওঁ। যদি 0.3 বাৰ কৰোঁ, তেতিয়া পাওঁ 3/9। যদি 0.8 বাৰ কৰোঁ, তেতিয়া আমি পাওঁ 8/9। সেইদৰে আমি যেতিয়া 0.9 বাৰ কৰিম, তেতিয়া আমি কি পাম? 9/9 পাব লাগিব। গতিকে এইটো এক্সপেক্টেড হয়, এইটো একো ভুল নহয়।
আমি 0.9 বাৰ মানে আমি কি পাম সদায় 9/9 পাম যেতিয়া আমি p/q ৰূপত প্ৰকাশ কৰিম। ঠিক আছে, এইটো বুজি পালানে? উত্তৰ দিয়া। পালা। তাৰ পাছত 5 নম্বৰ প্ৰশ্নটো চাবা। 5 নম্বৰ প্ৰশ্ন মই গোটেইটো কৰি নিদিওঁ। 1/17 আছে। 1/17 সংখ্যাটোৰ দশমিক বিস্তৃতিৰ পুনৰাৱৰ্তিত গোটটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব? হৰণ পদ্ধতি অৱলম্বন কৰি উত্তৰৰ সত্যতা পৰীক্ষা কৰা। মানে তোমালোকে হৰণটো কৰিবই লাগিব। 1/17 এইটো কৰি পেলাই চাবা কিমান পোৱা। কিন্তু ফাৰ্ষ্ট প্ৰশ্নটো চাবা 1/17ৰ দশমিক বিস্তৃতিৰ পুনৰাৱৰ্তিত গোটটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব সেইটো সুধিছে প্ৰথম কথা। কিমানটা অংক থাকিব পাৰে বাৰু ক'ব পাৰিবা নেকি কোনোবাই? এইটো মই ভিডিঅ'ত বুজাইছিলোঁ। 16 মানে এনেকুৱা হ'ব কথাটো 1/17 আছে। 16 কোনে কৈছিলা? নামটো কোৱাচোন। ঠিক আছে। 16টো কেনেকৈ পাই চাবা। এটা পৰিমেয় সংখ্যা আছে। ধৰি লোৱা p/q। q সংখ্যাটোৰে p সংখ্যাটোক হৰণ কৰিছোঁ। এতিয়া আমি কিবা সংখ্যা পাম ন, ছাপ'জ 0. এইফালে তোমাৰ ভাগশেষ এটা আহিলে a, তাৰপাছতে আকৌ ভাগশেষ আহিলে ধৰি লোৱা b, তাৰপাছতে আকৌ ভাগশেষ আহিলে c। বাৰে প্ৰতি ৰিপিট হৈ আছে। চিৰ পাছত আকৌ a আহিছে, তাৰপাছত b আহিছে, তাৰপাছত c আহিছে। এতিয়া ভাগশেষৰ ক্ষেত্ৰত আমি এডাল পুনৰাৱৰ্তন তন্ত্ৰী পাইছোঁ। ইয়াত কি আছে a b c ৰিপিট হৈ আছে। ঠিক সেইদৰে ইয়াতো কি হ'ব কেইটামান অংক বা কেইটামান সংখ্যাৰ অংক ৰিপিট হ'ব। কেইটামান অংক ৰিপিট হ'ব। এইকেইটা ধৰি লোৱা মই এটা 1 ধৰিছোঁ, এটা 2 ধৰিছোঁ, এটা 3 ধৰিছোঁ। 1 ধৰিছোঁ, 2 ধৰিছোঁ, 3 ধৰিছোঁ। এনেকৈ পুনৰাৱৰ্তন তন্ত্ৰী এডাল থাকিব। আৰু সেই তন্ত্ৰীডালত কেইটামান অংক বাৰে প্ৰতি ৰিপিট হৈ থাকিব। এতিয়া কথাটো হ'ল যেতিয়া আমি হৰণ কৰোঁ, এইটো p/q ৰূপত আছে ন। এই কিউতকৈ কি হ'ব লাগিব সদায়? এই কিউতকৈ এই পুনৰাৱৰ্তন তন্ত্ৰীডালত থকা অংকৰ সংখ্যাটো সৰু হ'ব লাগিব। তলত যিহেতু হৰটো আছে, হৰতকৈ কি হ'ব লাগিব পুনৰাৱৰ্তন তন্ত্ৰীত থকা অংকৰ সংখ্যা সৰু হ'ব লাগিব। ইয়াত যদি চাওঁ 1/17 আছে। হৰটো কি আছে? হৰটো আছে 17। গতিকে যদি হৰটো 17 হয়, আমাৰ পুনৰাৱৰ্তন তন্ত্ৰীডালত যোনটো আমি পাম 1/17 কৰি কিবা এটা দশমিক বিস্তৃতি পাম ন। 0. মই ধৰি ল'লোঁ 0, 1, 2, 3 কিবা ধৰি লৈছোঁ মই 4। এনেকৈ যে ৰিপিট হ'ব অংকবোৰ, টোটেল কেইটা অংক ৰিপিট হ'ব পাৰিব মুঠ? 16টা। আটাইতকৈ বেছি 16টা হ'ব পাৰিব। তাতকৈ বেছি হ'ব কিন্তু নোৱাৰে। এতিয়া তোমালোকে যেতিয়া হৰণ কৰিবা 17 সংখ্যাটোৰে, তেতিয়া একজেক্টলি ওলাই যাব। 17ৰে কৰিলে কি হ'ব? এককটো নাযায়, 0 দিব লাগিব। 0 এটা আহিব, এতিয়াও নাযায়। আকৌ 0 এটা আহিব, তাৰ পাছত যাব। এতিয়া তোমালোকে এইখিনি কৰি চাব লাগিব। অলপ দীঘল হ'ব এইটো। কৰি চাবা, কৰি পেলাই তোমালোকে টোটেল 16টাই পাবা। কোনোবাই কৰি চাইছিলা নেকি? 117ৰে হৰণ কৰি চাইছিলা নেকি? চাইছিলা ন? গতিকে সিমানটোৱে 16টা ওলাইছে ন মুঠ? নে 16টাতকৈ কম ওলাইছে? 16টাই ওলাইছে। ঠিকে আছে। বাকীখিনিও কৰি চাবা, তেতিয়া গম পাবা। তাৰ পাছতে 6 নম্বৰ প্ৰশ্ন। 6 নম্বৰ প্ৰশ্নত কি দিয়া আছে? যদি p আৰু q অখণ্ড সংখ্যা, যাৰ একৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই। p আৰু q এনেকুৱা দুটা অখণ্ড সংখ্যা, যাৰ একৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই। তেনেকুৱা সংখ্যাবোৰক কি বুলি কোৱা হয় বাৰু? যাৰ একৰ বাহিৰে সহমৌলিক। গতিকে p আৰু q সেই সংখ্যাকেইটা কি হয়? সহমৌলিক সংখ্যা। তেনেহ'লে p/q আৰ্হিত থকা, p/q আৰ্হিত থকা বুলি কৈছে বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা। মানে আমি এতিয়া p/q ৰূপত থকা সহমৌলিক সংখ্যা p আৰু q ল'ব লাগিব। এতিয়া সেই p/q ৰূপত থাকিলে কি হ'ব লাগিব তাত? দশমিক বিস্তৃতিটো কেনেকুৱা হ'ব লাগিব কৈ দিছে। দশমিক বিস্তৃতিটো পৰিসমাপ্ত হ'ব লাগিব, মানে শেষ হ'ব লাগিব। যেনেকৈ ধৰি লোৱা 5/2, 5 আৰু 2
যিকোনো সংখ্যা ল'ব পাৰা, খালি সংখ্যাকেইটা সহমৌলিক হ'ব লাগিব প্ৰথম কথা, আৰু দ্বিতীয় কথা হ'ব লাগিব সিহঁতৰ যিটো দশমিক বিস্তৃতি পাম আমি, সেই দশমিক বিস্তৃতিটো পৰিসমাপ্ত হ'ব লাগিব। এতিয়া 5/2 যে আছে, 5 আৰু 2 সেই সংখ্যাকেইটা সহমৌলিক হয়। লগতে 5/2 কৰিলে আমি দশমিক বিস্তৃতিটো এনেকুৱা ধৰণৰ পাওঁ, দশমিক বিস্তৃতি 2.5। ঠিক সেইদৰে তোমালোকে আৰু এটা ল'ব পাৰা 2/5, 2/5 ল'ব পাৰা। 2/5 ল'লে কি পাবা? 0.4 পাবা। যদি 9/5 লোৱা তেতিয়া 1.8 পাবা। যদি 13/2 লোৱা তেতিয়া 6.5 পাবা। যদি 3/5 লোৱা, 3/5 তেতিয়া পাবা 0.6। যদি 9/2 লোৱা তেতিয়া পাবা 4.5। এতিয়া কি বস্তু কমন দেখিছা বাৰু? কিউ সংখ্যাটোৰ কথা সুধিছে প্ৰশ্নটোত, চাবা প্ৰশ্নটোত আৰু এটা কথা কৈছে, কিউৱে কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবানে? মানে P/Q ৰূপত আমি কিছুমান সংখ্যা লিখিছোঁ, P আৰু Q সেই সংখ্যা কেইটা হৈছে সহমৌলিক, আৰু P/Qৰ যিটো দশমিক বিস্তৃতি সেই বিস্তৃতিটো হৈছে পৰিসমাপ্ত। এনেকুৱা হ'বলৈ হ'লে এই তলৰ যিটো হৰ মানে Q, সেই হৰটো কেনেকুৱা ধৰণৰ হ'ব লাগিব সেইটো সুধিছে। ইয়াত যদি চোৱা তোমালোকে হৰ কেনেকুৱা দেখা পাইছা? 2 পাইছা, 5 পাইছা, 5 পাইছা, 2 পাইছা, এইফালে 2 পাইছা, এইফালে 5। আকৌ ধৰি লোৱা 13/10 এইটোও দিব পাৰা। 13/10, তাৰপাছতে ধৰি লোৱা 23/10 এনেকুৱাও দিব পাৰা। এই হৰবোৰত কি দেখা পাইছা তোমালোক? হৰবোৰ প্ৰত্যেকটো হৰকে কিহেৰে হৰণ যায়? 5 বা 2ৰে। ইয়াত যদি চাওঁ 2ৰে হৰণ যায় হৰটোক, ইয়াত চালে 5ৰে হৰণ যায়, ইয়াত 5ৰে, ইয়াত 2ৰে, ইয়াত 5ৰে, ইয়াত 2ৰে, ইয়াত 5 আৰু 2 দুইটাৰে যাব, ইয়াতো 5 আৰু 2 দুইটাৰে যাব। মানে হৰটো কেনেকুৱা হ'ব লাগিব? কিউটো এনেকুৱা হ'ব লাগিব যাৰ কিউৰ উৎপাদক কি হ'ব পাৰে? কিউৰ উৎপাদক কি হ'ব লাগিব? যাৰ উৎপাদক 2 বা 5 হ'ব লাগিব। কিউৰ উৎপাদক যেতিয়া 2 বা 5 হ'ব, বা একেলগে 2 আৰু 5ও হ'ব পাৰে, যেনেকৈ 10 সংখ্যাটো একেলগে 2 আৰু 5ও হ'ব পাৰে, সেইটো একো ডাঙৰ কথা নহয়। খালি এনেকুৱা হ'লেহে কি হ'ব? দশমিক বিস্তৃতিটো পৰিসমাপ্ত হ'ব, নহ'লে কিন্তু নহয়। ক্লিয়াৰ হৈছে? বুজি পাইছা নে নাই পোৱা? ঠিক আছে। তাৰপাছত 7 নম্বৰটো চোৱা, তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাৱৰ্তিত। অবিৰত আৰু অপুনৰাৱৰ্তিত মানে কি? কেনেকুৱা ধৰণৰ সংখ্যা? পৰিমেয় নে অপৰিমেয়? অপৰিমেয় সংখ্যা। গতিকে অপৰিমেয় সংখ্যাৰ কথা যেতিয়া সোধে তেতিয়া তোমালোকে যিকোনো মৌলিক সংখ্যা ল'ব পাৰা। এটা মৌলিক সংখ্যা 2 ল'লা, এটা মৌলিক সংখ্যা 3 ল'লা, সিহঁতক বৰ্গমূল চিহ্নৰ ভিতৰত সুমুৱাই দিলা, তেতিয়া কি বুজাব? অপৰিমেয় বুজাব। তাৰপাছতে 5ও ল'ব পাৰা, বৰ্গমূলৰ ভিতৰত সুমুৱাই দিয়া, সেইটো অপৰিমেয়। পাই সংখ্যাটোৰ কথা মই ভিডিঅ'ত কৈছিলোঁ, পাই সংখ্যাটো কি হয়? অপৰিমেয় হয়। গতিকে তিনিটা লিখিবলৈ কৈছে, তোমালোকে যিকোনো তিনিটা লিখিলেই হ'ল। এতিয়া আহিলে 8 নম্বৰ প্ৰশ্ন। 8 নম্বৰ প্ৰশ্নত কি কৈছে? 5/7 আৰু 9/11ৰ মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা। এতিয়া কি কৰিব লাগিব বাৰু এইটো? প্ৰথমতে হৰকেইটা একে কৰিব লাগিব। হৰ একে ডিভাইড কৰিব লাগিব। চোৱা পৰিমেয় সংখ্যা যেতিয়া উলিয়াবলৈ কয়, পৰিমেয় সংখ্যাৰ মাজৰ পৰিমেয় সংখ্যা উলিয়াবলৈ ক'লে আমি হৰ একে কৰোঁ। আমি হৰখিনি একে কৰি লওঁ। কিন্তু এতিয়া কি কৈছে চাবা, 5/7 এটা পৰিমেয় হয়, 9/11 এটা পৰিমেয় হয়, সিহঁতৰ মাজত থকা ভিন্ন অপৰিমেয় সংখ্যা নিৰ্ণয় কৰিবলৈ কৈছে। যেতিয়া অপৰিমেয় সংখ্যা নিৰ্ণয় কৰিবলৈ কয়, তেতিয়া আমি হৰ একে কৰি নাথাকিলেও হ'ব, আমি হৰণ কৰিম। আমি হৰণহে কৰিম। 5 সংখ্যাটোক 7ৰে হৰণ কৰিম, আকৌ 11 সংখ্যাটোক হৰণ কৰিব লাগিব 9ৰে। তোমালোকে হৰণ কৰি চাবা, মই লিখি দিছোঁ হৰণ কৰি কি পাইছোঁ মই সেইটো লিখি দিছোঁ, তোমালোকে কৰিবা নিজে এইটো। 5/7
দশমিক বিস্তৃতিটো আমি এনেকুৱা ধৰণৰ পাইছোঁ 0.7142857 এনেকৈ গৈ আছে। আৰু যোনটো 11/9 11/9 কি হৈছে এইটো পাম আমি, সৰি 11/9 নহয়, 9/11 আছিলে ন, 9/11 আছে, 9 সংখ্যাটোক 11ৰে 9/11 9/11 যদি হয় তেতিয়া সেইটোক আমি পাম 0.8181 এনেকৈ গৈ থাকিব। এতিয়া ইয়াত এইটো কি 7142857 এনেকৈ গৈ আছে, 5লৈকে গৈছে, আকৌ 7ৰ পৰা আকৌ ৰিপিট হ'ব, মানে 7ৰ ওপৰত বাৰটো তোমালোকে দিব নোৱাৰিবা, 7ৰ ওপৰত বাৰটো দিব নোৱাৰিবা, বা ইয়াত বাৰ নিদিলেও চলিব, এইটো মই ডট 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 দিয়ে দিছোঁ। এতিয়া কৈছে কি চাবা 5/7 আৰু 9/11 সিহঁতৰ মাজৰ অপৰিমেয় সংখ্যা। সিহঁতৰ মাজৰ অপৰিমেয় যদি হ'বলৈ হয় তেতিয়াহ'লে অপৰিমেয়বোৰৰ দশমিক বিস্তৃতিটো কেনেকুৱা ধৰণৰ হ'ব লাগে? অবিৰত আৰু অপুনৰাৱৰ্তিত। এতিয়া ইয়াত চোৱা 0.714 আছে আৰু ইয়াত আছে 0.81। 0.714 আৰু 0.81ৰ মাজৰ যিকোনো অপৰিমেয় সংখ্যা উলিয়ালেই হ'ল। এতিয়া 0.714তকৈ ডাঙৰ হ'ব লাগিব ন, গতিকে আমি দিব পাৰোঁ 0.72 দি দিলোঁ। এইটো 0.72 দি দিলে নহ'ব, এইটো পৰিসমাপ্ত হৈ গ'ল, তেতিয়া এইটো হেৰি হৈ যাব, পৰিমেয় হৈ যাব। কিন্তু আমাক লাগে অপৰিমেয়, সেইকাৰণে আমি কি কৰিম, এনেকুৱা এটা সংখ্যা লিখিম যি অবিৰত হয় আৰু অপুনৰাৱৰ্তিত হয়। এতিয়া 72222 72222 এনেকৈ লিখিব পাৰা, মানে ইয়াত পুনৰাৱৰ্তন কৰি থকা নাই, এইখিনিত 7টো আছে, তাৰপাছত 722 আছে, তাৰপাছত 7222 আছে, তাৰপাছত 7 আহিব, আকৌ 2 4টা আহিব, গতিকে এইটো এটা সংখ্যা হৈ গ'ল, এইটো এটা সংখ্যা হৈ গ'ল। তাৰ পাছত এটা দি দিলা 772 দিলোঁ, 0.75 দিব পাৰা, 755 755 এইটো এটা হৈ গ'ল, দুটা হ'ল। খালি মনত ৰাখিবা এইটো কাতকৈ বেছি হ'ব নোৱাৰে, ইয়াতকৈ বেছি হ'ব নোৱাৰে, ইয়াতকৈ সৰু হ'ব লাগিব আৰু ইয়াতকৈ ডাঙৰ হ'ব লাগিব। ইয়াতকৈ যদি সৰু হ'বলৈ হয় তেতিয়াহ'লে আৰু এটা সংখ্যা উলিয়ালে হ'ল, আমি 0.8ও লিখিব পাৰোঁ, 0.808008000 এইটো হৈ গ'ল, তিনিটাহে লাগে, আমি তিনিটা লিখিলেই হ'ল, অসীম সংখ্যক ওলাব, আমি জাষ্ট তিনিটা লিখিব লাগে। বুজি পালানে? ঠিক আছে। 7 হ'ল, 8 হ'ল, 9টো পাৰিবানে? 9টোত কেইটা সংখ্যা আছে টোটেল? 5টা সংখ্যা দিয়া আছে ন, 5টা সংখ্যাৰ পৰিমেয় কোনকেইটা হ'ব? 1 আৰু 5ৰ বাহিৰে গোটেইকেইটা পৰিমেয়। √23 আছে ফাৰ্ষ্টটো, সেইটো হ'ব অপৰিমেয়। তাৰ পাছৰটো আছে কি 225, √225 ইকুৱেল টু কি হয়? 25 নহয়, 15। যদি 15 হয় তেতিয়াহ'লে এইটো কি হ'ব, অপৰিমেয় নে পৰিমেয়? পৰিমেয়। তাৰ পাছত 0.3796 এইটো কি হ'ব, পৰিসমাপ্ত হয় ন, পাছত ডট 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 দিয়া নাই, পৰিসমাপ্ত যদি হয় তেতিয়াহ'লে সেইটো কি হয়, পৰিমেয়। তাৰ পাছত আহিলে 7 পইণ্ট দিয়া আছে ন, 7.478 ডট 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 এনেকৈ দিয়া আছে, এইটো পৰিমেয় নে অপৰিমেয়? পৰিমেয় হয়, কাৰণ 478টো বাৰে প্ৰতি ৰিপিট হৈ আছে, সেইটো কাৰণে এইটো হ'ব পৰিমেয়। আৰু শেষত এটা থাকিলে 0.10100100 এইটোতো অপৰিমেয় হ'ব, পুনৰাৱৰ্তন হৈ থকা নাই, গতিকে এইটো হ'ব অপৰিমেয়। ঠিক আছে, 1.3 শেষ তেতিয়া।
নেক্সট আহিলে 1.4, কিন্তু 1.4ৰ আগত কিছুমান টপিক আছে। ক্ৰমাগত পৰিবৰ্ধন পদ্ধতি। ক্ৰমাগত পৰিবৰ্ধন পদ্ধতি কি হয় এতিয়া? কিতাপত দিয়া আছে তোমালোকৰ, তাৰে মই এটা ডিছকাছ কৰি দিছোঁ। ধৰি লোৱা 5.37 বাৰ। 5.37 বাৰ। এইটোক কি কৰিব লাগে, আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব লাগে, খালি আমি 5টা দশমিক স্থানলৈ কৰিব লাগে। 5টা দশমিক স্থান মানে এটা কথা বুজিবা, ইয়াত 7টো বাৰে প্ৰতি ৰিপিট হৈ আছে, 7ৰ ওপৰত বাৰ আছে। গতিকে 5টা দশমিক স্থানলৈ ৰিপিট হোৱা মানে কি বুজাব? 3, 7, ইয়াত 2টা হৈ গ'ল, আৰু 7 কেইটা লাগিব আমাক? 3টা লাগিব। এইটো হ'ল। এতিয়া 5.377777, এইকেইটা, এই যিটো সংখ্যা, এই সংখ্যাটো কোনকেইটা অখণ্ড সংখ্যাৰ মাজত থাকিব বাৰু? 5 আৰু 6, মানে আমি ফাৰ্ষ্টতে কি কৰিব লাগিব? 5 আৰু 6 সংখ্যাকেইটা লিখিব লাগিব। 5 আৰু 6। তাৰ পাছত কি কৰিম? 5 আৰু 6 সংখ্যাকেইটাৰ মাজত 10টা ভাগ কৰিম। 10টা ভাগ যদি কৰোঁ, আমি ইয়াত 8 কেইডাল দিব লাগিব? 9ডাল দিব লাগিব। এডাল এডাল দিলা, 1, 2, 3, 4, ইফালে 1, 2, 3, 4, সমান সমান হ'ব লাগিব, খালি মনত ৰাখিবা এইটো। এতিয়া 5.3, এইখিনিত 5 হৈছে, এইটো কি হ'ব? 5.1, তাৰপাছতে 5.2, 5.3, 5.3, এইখিনিত হ'ব 5.4, 5.3, 5.4, এতিয়া কাৰ কাৰ মাজত থাকিব 5.3777টো? 5.3 আৰু 5.4ৰ মাজত থাকিব। খালি কাৰ ফালে থাকিব বেছিকৈ? 5.3ৰ ফালে নে 5.4ৰ ফালে? 5. চাবা দেই, এইখিনিত একেবাৰে মাজত 5.3 আৰু 5.4ৰ মাজত কি থাকিব? 5.35 ন? 5.3 আৰু 5.4ৰ একেবাৰে মাজত থাকিব 5.35। কিন্তু 5.37টো 5.35তকৈ ডাঙৰ নে সৰু? ডাঙৰ যদি হয় সোঁফালে থাকিব নে বাওঁফালে থাকিব? সোঁফালে থাকিব। গতিকে অলপ 5.4ৰ ফালে বেছিকৈ থাকিব। বুজি পাইছা? এতিয়া আমি কি কৰিম? এতিয়া আমি 5.3 মানে বিবৰ্ধন কৰা মানে কি? তোমালোকে কি কৰিব লাগিব? মেগনিফাইং গ্লাছ ল'ব লাগিব, বা বিবৰ্ধক গ্লাছ। মেগনিফাইং গ্লাছ সকলোৱে দেখিছা। মেগনিফাইং গ্লাছ এখন লৈ সেইখিনি আকৌ মানে কি কৰিছোঁ? আমি বেছি ওচৰৰ পৰা চোৱা নিচিনা কৰিছোঁ। গতিকে 5.3টো এইখিনিত আহি গ'ল। মেগনিফাইং গ্লাছ ইউজ কৰাৰ পাছত আৰু 5.4টো এইখিনিত আহি গ'ল। 5.3 আৰু 5.4ৰ মাজত আকৌ 10টা ভাগ কৰিব লাগিব। মাজত এটা দি দিবা, এইফালে 4টা ভাগ কৰিবা। 3, 4 হ'ল, 5, 6, 7, 8, 9 হৈ গ'ল। এতিয়া এইটো হ'ব 5.31, এইটো 5.32, 5.33, 5.34, 5.35, 5.36, 5.37, 5.36 এইটো 5.37, আৰু এইটো হ'ব 5.38। এতিয়া এই সংখ্যাটো কাৰ কাৰ মাজত থাকিব? 5.37 আৰু 5.38ৰ মাজত থাকিব, হয়নে? গতিকে এইখিনি ঠাই আকৌ আমি কি কৰিব লাগিব? এইখিনিত আকৌ আমি মেগনিফাইং গ্লাছ ইউজ কৰিব লাগিব, আকৌ তাৰ বিবৰ্ধন ঘটাব লাগিব। এনেকৈ আহিব। গতিকে এইখিনিত 5.37, এইখিনিত আহিব 5.38, আকৌ ইয়াত একে ভাগ কৰিম। এনেকৈ কৰি গৈ থাকিব লাগিব। খালি আমি সংখ্যাটো কি উলিয়াব লাগিব? এই সংখ্যাটো 5.3777, 4টা থাকিব লাগিব। কৰিব পাৰিবা? ঠিক আছে। 1.4ত 2টা কুৱেশ্যন আছে তেনেকুৱা। খালি পদ্ধতিটো মনত ৰাখিবা দেই, ক্ৰমাগত পৰিবৰ্ধন পদ্ধতি। এইটো তোমালোকৰ হেৰিত আছে, পেজ নাম্বাৰ 38ত আছে। প্ৰচেছ অফ ছাকচেছিভ মেগনিফিকেশ্যন, পদ্ধতিটোৰ নাম লিখি থোৱা আছে। এইটো চাই ল'বা। আৰু 1.4ৰ 2টা কুৱেশ্যন আছে, 2টা কৰিবা। 4.26ৰ
চতুৰ্থ দশমিক স্থানলৈ বুলি যে কৈছে, এতিয়া দশমিকৰ পাছত কি কি আহিব? 1.4ৰ যোনটো ছেকেণ্ড কুৱেশ্যন আছে 4.26 চতুৰ্থ দশমিক স্থানত 6 কেইটা আহিব ইয়াত আৰু দুটা আহিব, মানে দশমিকৰ পাছত কেইটা স্থান থাকিব লাগিব? 4টা স্থান থাকিব লাগিব। ঠিক আছে, এইটো পাৰিবা তেতিয়া? এতিয়া তাৰ পাছৰটো লৈ যাওঁ। পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত, এইখিনি পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত কোৱা হৈছে দেই। পৰিমেয়, তোমালোকে বিধিখিনি জানা, ক্ৰম বিনিময় সহযোগ বিতৰণ, এইখিনি ক্লাছ 6-7 তেতিয়াই পোৱা, গতিকে সেইখিনিৰ বিষয়ে মই বিশেষ কৈ নাথাকোঁ। পৰিমেয় সংখ্যাবোৰে যোগ, বিয়োগ আৰু হৰণ এই প্ৰক্ৰিয়াবোৰৰ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে, সহযোগ বিধি মানি চলে, বিতৰণ বিধি, এই বিধিখিনি মানি চলে। আৰু এটা কথা কৈছে, ছেকেণ্ড পইণ্টটো চাবা, যোগ, বিয়োগ, পূৰণ আৰু হৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ। আবদ্ধ মানে কি হয় বাৰু? আবদ্ধ মানে কি বুজা যায়? কিছুমান সংখ্যাৰ এটা প্ৰক্ৰিয়াৰ সাপেক্ষে আবদ্ধ বুলি যেতিয়া কোৱা হয় তেতিয়া কি বুজা যায়? যিকোনো এটা উদাহৰণ দি বুজোৱাচোন। আবদ্ধ, বন্দী, বুজি পাইছোঁ। এতিয়া কেনেকৈ ক'বা তুমি? মোক বুজাবা কেনেকৈ? ব্ৰেকেটৰ ভিতৰত। ধৰি লোৱা মই সংখ্যা দুটা দি দিছোঁ, 5 আৰু 7। এই সংখ্যা দুটা ল'ব লাগে, লগতে প্ৰক্ৰিয়াটো ল'ব লাগে যোগ। এতিয়া তোমালোকে কেনেকৈ প্ৰমাণ কৰিবা যে 5 আৰু 7 সংখ্যা দুটা যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ? মই সংখ্যাও কৈ দিলোঁ, প্ৰক্ৰিয়াও কৈ দিছোঁ। কোৱাচোন, নিজে ভাবা অলপ। ক্লাছ 7ৰ ফাৰ্ষ্টতে আছিলে। বাৰু মই উদাহৰণ দি বুজাই দিছোঁ। স্বাভাৱিক সংখ্যা বুলি ধৰা, স্বাভাৱিক সংখ্যা, যিকোনো দুটা স্বাভাৱিক সংখ্যা 5 আৰু 7, ঠিক আছে? এতিয়া 5 আৰু 7 সংখ্যা দুটা যোগ কৰিছোঁ, প্ৰক্ৰিয়াটো হৈছে যোগ। যোগ কৰিলে আমি কি পাওঁ বাৰু? 5 আৰু 7 যোগ কৰিলে কি পাওঁ? 12 পাওঁ। এতিয়া চোৱা ইয়াত, এইটো স্বাভাৱিক সংখ্যা, এইটোও স্বাভাৱিক সংখ্যা। দুটা স্বাভাৱিক সংখ্যা যোগ কৰিছোঁ আৰু আমি আকৌ পাইছোঁ এটা স্বাভাৱিক সংখ্যা। তেতিয়া আমি কি ক'ম? এই স্বাভাৱিক সংখ্যাবোৰ, এই যিটো যোগ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৰ সাপেক্ষে আবদ্ধ। মানে দুটা স্বাভাৱিক সংখ্যা যোগ কৰি আমি আকৌ এটা স্বাভাৱিক সংখ্যা পাব লাগিব প্ৰত্যেকটো ক্ষেত্ৰতে। কিন্তু বিয়োগৰ ক্ষেত্ৰত সেইটো সম্ভৱ নহয়। চাবা দেই, 5 - 7 কৰি দিলোঁ। 5 - 7 কৰিলে কি পাম? -2। সংখ্যা কেইটা স্বাভাৱিক সংখ্যাই, 5 সংখ্যাটো স্বাভাৱিক সংখ্যা, 7 সংখ্যাটো স্বাভাৱিক সংখ্যা। কিন্তু যেতিয়া আমি বিয়োগ প্ৰক্ৰিয়া কৰিছোঁ তেতিয়া স্বাভাৱিক সংখ্যা পোৱা নাই, এইটো এটা বেলেগ সংখ্যা ওলাই গ'ল। তেতিয়াহ'লে স্বাভাৱিক সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ বুলি ক'ব নোৱাৰোঁ। কথাটো সেইটোৱে, বুজি পাইছা? মানে দুটা স্বাভাৱিক সংখ্যা যোগ কৰি আকৌ এটা স্বাভাৱিক সংখ্যা যদি পাওঁ, আবদ্ধ। এটা স্বাভাৱিক সংখ্যাৰ পৰা আন এটা স্বাভাৱিক সংখ্যা বিয়োগ কৰিছোঁ, বিয়োগ কৰি কিন্তু আমি স্বাভাৱিক সংখ্যা পোৱা নাই, তেতিয়াহ'লে আবদ্ধ নহয়। ঠিক সেইদৰে দুটা পৰিমেয় সংখ্যা, এটা ধৰি লোৱা p/q আৰু এটা ধৰি লোৱা r/s। এই দুটা যোগ কৰি আকৌ এটা সংখ্যা পাইছা, ধৰি লোৱা z/y। এই p/q টো পৰিমেয়, r/s টো পৰিমেয়, z/y টো পৰিমেয়। তেতিয়া ক'ম যে পৰিমেয় সংখ্যাবোৰ এই যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ। কিন্তু কথাটো হ'ল অপৰিমেয় সংখ্যাৰ ক্ষেত্ৰত চাবা। অপৰিমেয় সংখ্যাৰ ক্ষেত্ৰত চাবা, যোগ, বিয়োগ, পূৰণ এই প্ৰক্ৰিয়া কেইটাৰ সাপেক্ষে ক্ৰম বিনিময় বিধি, সহযোগ বিধি, বিতৰণ বিধি মানি চলে। পৰিমেয়ৰ নিচিনা একেই এইটো পায়। কিন্তু কথাটো হ'ল ছেকেণ্ড পইণ্টটোত আবদ্ধ নহ'বও পাৰে। আমি পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত কি পাইছিলোঁ? আবদ্ধ হয় পাইছিলোঁ।
পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত আবদ্ধ হয় বুলি পাইছিলোঁ। যোগ বিয়োগ পূৰণ আৰু হৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয়, কিন্তু অপৰিমেয় সংখ্যাৰ ক্ষেত্ৰত যোগ বিয়োগ পূৰণ আৰু হৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ নহ'বও পাৰে। কিয় পাৰে চোৱা, ধৰি লোৱা এটা সংখ্যাৰ ৰুটটো, এইটো অপৰিমেয় সংখ্যা বুলি আমি সকলোৱে জানো। প্ৰক্ৰিয়াটো লৈছোঁ মই পূৰণ, আৰু এটা মই অপৰিমেয় সংখ্যা লৈছোঁ ৰুটটো। তেতিয়া আমি যোনটো সংখ্যা পাম সেই সংখ্যাটো কি হ'ব? এইটো 2। এতিয়া ইয়াত চোৱা, এইটো অপৰিমেয়, এইটো অপৰিমেয়, কিন্তু পূৰণ ফলটো কি পালোঁ? পৰিমেয় পাইছোঁ। যদি আমি পূৰণ ফলটো অপৰিমেয় পালোহেঁতেন, এইখিনিত যদি মই এটা অপৰিমেয় সংখ্যা পালোহেঁতেন, তেতিয়া ক'লোহেঁতেন যে আবদ্ধ হয়। কিন্তু এতিয়া ক'ব পাৰিম জানো দুটা অপৰিমেয় পূৰণ কৰিছোঁ কিন্তু পৰিমেয় এটা পাইছোঁ, এতিয়া মই আবদ্ধ বুলি ক'ব নোৱাৰোঁ। ঠিক সেইদৰে আমি যদি √2 × √3 কৰোঁ, তেতিয়া কিন্তু আবদ্ধ হয় আকৌ। √2 × √3 কৰিলে আমি কি পাম? √6 পাম। এইটো অপৰিমেয়, এইটো অপৰিমেয়, পূৰণ ফলটো পাইছোঁ অপৰিমেয়। গতিকে ইয়াত দুটা অপৰিমেয় পূৰণ কৰিছোঁ, আকৌ এটা অপৰিমেয় পাইছোঁ। ইয়াত আমাৰ কি লাগিছে? আবদ্ধ যেন লাগিছে, কিন্তু ইয়াত নাই লগা। সেইটো কাৰণে আবদ্ধ নহ'বও পাৰে বুলি কৈছে। কেতিয়াবা হয়, কেতিয়াবা নহয়। দুটা অপৰিমেয় পূৰণ কৰি আকৌ এটা অপৰিমেয় পালে আবদ্ধ হয়, কিন্তু দুটা অপৰিমেয় পূৰণ কৰি যদি পৰিমেয় পাওঁ তেতিয়া আবদ্ধ নহয়। ঠিক সেইদৰে আৰু এটা চোৱা, -√2 আৰু এটা √2। √2 অপৰিমেয় সংখ্যা, এইটো √2 অপৰিমেয় সংখ্যা, কিন্তু প্ৰক্ৰিয়াটো কৈছোঁ বিয়োগ। তেতিয়া কি পাম? 0। 0টো পৰিমেয় নে অপৰিমেয়? পৰিমেয়। মানে এটা অপৰিমেয় সংখ্যাৰ পৰা আন এটা অপৰিমেয় সংখ্যা বিয়োগ কৰিছোঁ, প্ৰক্ৰিয়াটো হৈছে বিয়োগ, কিন্তু আমি পাইছোঁ এটা পৰিমেয় সংখ্যা। গতিকে ইয়াতো কি হয়? ইয়াত আবদ্ধ হয়নে নহয়? নহয়। গতিকে কথাবোৰ এনেকুৱা ধৰণৰ। খালি এতিয়া পাছৰ পইণ্টখিনি চোৱা, এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল বা বিয়োগফল অপৰিমেয়। এটা পৰিমেয় আৰু এটা অপৰিমেয়। এটা পৰিমেয় সংখ্যা ধৰা আৰু যিকোনো অপৰিমেয় সংখ্যা ধৰা, ধৰি লোৱা √3, ইহঁতৰ যোগফল বা ইহঁতৰ বিয়োগফল, এই যিটো যোগফল হ'ব, এই যোগফলটো হ'ব অপৰিমেয়, আৰু এই যিটো বিয়োগফল হ'ব সেইটো অপৰিমেয়। খালি সংখ্যা কেইটা কি ল'ব লাগিব? এটা সংখ্যা পৰিমেয় ল'ব লাগিব আৰু আনটো সংখ্যা কি ল'ব লাগিব? অপৰিমেয় ল'ব লাগিব, তেতিয়াহে হ'ব। তেতিয়া সদায় এইটো শুদ্ধই হ'ব। তেতিয়া আমি যোগফল বা বিয়োগফল সদায় কি পাম? অপৰিমেয় পাম। যিকোনো সংখ্যাই নোলোৱা কিয়, খালি এটা পৰিমেয় হ'ব লাগিব, এটা অপৰিমেয় হ'ব লাগিব। তাৰ পাছৰটো চোৱা, এটা অশূন্য পৰিমেয় সংখ্যাৰে এটা অপৰিমেয় সংখ্যাৰ পূৰণফল বা ভাগফল অপৰিমেয়। এটা অশূন্য পৰিমেয় সংখ্যা, ধৰি লোৱা 2, এইটো পৰিমেয় সংখ্যা। তাৰ লগত যিকোনো অপৰিমেয় সংখ্যা পূৰণ কৰা, √15 পূৰণ কৰি দিলা। এতিয়া ইহঁতৰ যিটো পূৰণফল 2√15, এই পূৰণফলটো কি হ'ব? অপৰিমেয়। আকৌ হৰণফলো যদি কৰা, √15/2, √15/2, তেতিয়াও আমি কি পাম? তেতিয়াও আমি পাম অপৰিমেয়। মানে এটা সংখ্যা পৰিমেয় হ'ব লাগিব, এটা সংখ্যা অপৰিমেয় হ'ব লাগিব। খালি অশূন্য বুলি কৈছে, শূন্য হ'ব নোৱাৰে, কাৰণ শূন্যটো এটা পৰিমেয় সংখ্যা। শূন্যটোক ইয়াত আমি কনচিডাৰ কৰা নাই পৰিমেয় সংখ্যাবোৰৰ ক্ষেত্ৰত। আমি শূন্যৰ বাহিৰে বাকী যিবোৰ পৰিমেয় সংখ্যা, সেই সংখ্যাবোৰ কনচিডাৰ কৰিছোঁ। তেতিয়া ক'ম যে এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যা যদি লওঁ, সিহঁতৰ পূৰণফল হওক বা সিহঁতৰ হৰণফল হওক, সদায় আমি কি পাম? অপৰিমেয় পাম। আৰু শেষৰ পইণ্টটো চোৱা, দুটা অপৰিমেয় সংখ্যাৰ যোগফল, বিয়োগফল, পূৰণফল বা হৰণফল পৰিমেয় বা অপৰিমেয় হ'ব পাৰে। পৰিমেয় বা অপৰিমেয় হ'ব পাৰে। কেতিয়াবা পৰিমেয় হ'ব, কেতিয়াবা অপৰিমেয় হ'ব। যিকোনো অপৰিমেয় সংখ্যা লৈ চোৱা, এটা √2 ল'লা, এটা √3 ল'লা। ইহঁতৰ এতিয়া বিয়োগফলটো হয় অপৰিমেয়। কিন্তু মই যদি √2 আৰু √2 লৈ লওঁ, তেতিয়া সিহঁতৰ বিয়োগফলটো হ'ব পৰিমেয়। গতিকে সংখ্যা সাপেক্ষে হ'ব এইটো কথা। কিছুমান সংখ্যা সাপেক্ষে অপৰিমেয় পাম, কিছুমান সংখ্যা সাপেক্ষে আমি পৰিমেয় পাম। যদি আমি √2/√3 কৰোঁ, তেতিয়া কি হ'ব? পৰিমেয় নে অপৰিমেয়? অপৰিমেয়। কিন্তু আমি কৰিলোঁ √17/√17, তেতিয়া কি পাম?
তেতিয়া পাম পৰিমেয়। গতিকে কথাবোৰ এনেকুৱা ধৰণৰ হ'ব, নিশ্চয় এইখিনি বুজি পালা। তাৰ পাছত উদাহৰণলৈ যোৱা। উদাহৰণ 16। উদাহৰণ 16। ৰাশিবিলাক সৰল কৰা বুলি কৈছে। মই তাৰে একটো কৰি দিছোঁ, তোমালোকে বাকীকেইটা কৰিবা। খালি উদাহৰণৰ প্ৰশ্ন প্ৰত্যেকটো কৰিবা দেই। 5 + √7 আছে আৰু 2 + √5। এই দুটাৰ মাজত পাৰ্থক্য কি? এই মই যে ইয়াত লিখিলোঁ, সোঁহাতে যে লিখিছোঁ, সিহঁত দুটাৰ মাজত পাৰ্থক্য আছে নে একে বুজাইছে? পাৰ্থক্যটো কি? 5⁻⁴ আৰু ইটো √5 তিনিটা ইনটু হৈ আছে। হা? √5ৰ লগত 3 পূৰণ হৈ আছে। ইয়াত 3টো পূৰণ হৈ আছে √5ৰ লগত। আমি এনেকে ক'ব পাৰোঁ √5 তিনিটা যোগ হৈ আছে। এনেকেও ক'ব পাৰোঁ। √5 তিনিটা যদি যোগ হৈ থাকে তেতিয়া 3√5 পাওঁ। আৰু 3√5 মানে হয় কি? 3 × 5⁻⁴ এইখিনি কনচেপ্ট থাকিব লাগিব। 3 × 5⁻⁴ হয়। √5 তিনিটা পূৰণ হৈ থকা নাই। √5 তিনিটা পূৰণ হৈ থাকিলে এনেকুৱা হ'ব। √5 × √5 × √5। আৰু তিনিটা যদি পূৰণ হৈ থাকে, √5 দুটা √5 যদি লগ লগাওঁ তেতিয়া 5 পাম। আৰু এটা √5 থাকি গ'ল, তেতিয়া আমি 5√5 হে পাম। ইয়াত আছে 3√5 আৰু আমি তিনিটা পূৰণ কৰি পাইছোঁ 5√5, সমান নহ'ব নহয়। গতিকে সেইটো শুদ্ধ উত্তৰটো হ'ব 3 × 5⁻⁴ এইটো মানে হৈছে 3√5। ঠিক আছে, এতিয়া চোৱা প্ৰশ্নটো। এইটো আগতে আমি যোনবোৰ পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত কৰি আছিলোঁ একেই হ'ব। 5 সংখ্যাটোৰে এই গোটেইটোক পূৰণ কৰিব লাগিব। আকৌ √7 যিটো সংখ্যা আছে সেইটোৰে গোটেইটো পূৰণ কৰিব লাগিব। মানে কথাটো এনেকুৱা চোৱা, 5 × 2 + √5, আকৌ ইয়াত +√7 যে আছে, +√7 লিখিম। সেইটোকো আকৌ আমি কি কৰিম? 2 + √5ৰ লগত পূৰণ কৰিম। 5 × 2 10 পাম। 5 × √5 5√5 পাম। তাৰ পাছত আহিব √7 × 2 2√7 আৰু √7 × √5 সেইটো কি হ'ব? √7 × √5 √35। ঠিকে আছে। গতিকে উত্তৰটো এইটোৱেই। এইটোতকৈ বেলেগ একো লিখিব নালাগে। 10 + 5√5 + 2√7 + √35। এইটোৱেই হৈছে উত্তৰ। ইয়াতকৈ বেলেগ একো নহয়। এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ তোমালোকে কৰিব লাগিব। শেষৰটো ইজি চোৱা। √11 - √7 আছে আৰু √11 + √7 আছে। এইটো এনেকুৱা এটা ৰূপত পৰিছে, a - b * a + b। a - b * a + b কি আছিলে বাৰু? a² - b²। এতিয়া মই √11ক a ধৰিব লাগিব, √7ক b ধৰিব লাগিব। গতিকে a - b * a + b ফৰ্মত যিহেতু আছে, এইটো কি হ'ব? √11² - √7² √11² মানে 11 আৰু √7² মানে 7। আমি পামগৈ 4। এনেকৈ কৰিলেই হ'ল, এইখিনি কৰিবলৈ চেষ্টা কৰিবা। তাৰ পাছতে উদাহৰণ 17। উদাহৰণ 17 চাবা। 1/√2 দিয়া আছে। 1/√2। আমি কি কৰিব লাগে? হৰটোক পৰিমেয় কৰিব লাগে। ইয়াত হৰটো হৈ আছে অপৰিমেয়। হৰটো অপৰিমেয় হৈ আছে। আমি হৰটো কি কৰিব লাগে? অপৰিমেয় হৰটোক পৰিমেয়লৈ সলনি কৰিব লাগে। যেতিয়া হৰটো অপৰিমেয় হৈ থাকিব আৰু অকল এটা সংখ্যা থাকিব, তেতিয়া সেই সংখ্যাটোৰে পূৰণ কৰি দিলেই হ'ল। তলত √2ৰে পূৰণ কৰি দিবা। আৰু তলত কৰিলে নহ'ব, আমি ওপৰতো কৰিব লাগিব √2, কাৰণ ভেলুটো একে থাকিব লাগিব। মানে 1/√2 = 1 × √2 / √2 × √2।
তলত কি আহিব ৰুটটো দুটা যদি পূৰণ কৰোঁ আমি কি পাম তলত আহিব 2 আৰু ওপৰত আহিব √2 যদি এনেকুৱা থাকে 1/√7 আছে সাপোজ তেতিয়া আমি কিহেৰে পূৰণ কৰি দিম তলে ওপৰে √7 তেতিয়া ওপৰত আহিব কি √7 আৰু তলত কি আহিব 7 আহিব এতিয়া ইয়াতো যদি চোৱা হৰটো পৰিমেয় ইয়াতো যদি চোৱা হৰটো পৰিমেয় আমি হৰ পৰিমেয়কৰণহে কৰিব লাগে লবটো যি হওক মেটাৰ নকৰে হৰ পৰিমেয়কৰণ কৰিবলৈ কৈছে যেতিয়া আমি হৰটো পৰিমেয় কৰিলেই হ'ব এতিয়া ইয়াত আমি হৰটো পৰিমেয় পালো ইয়াতো আমি হৰটো পৰিমেয় পাইছো তাৰ পাছত যেতিয়া দুটা থাকিব 1/2 + √3 তেতিয়া সদায় কি কৰিবা 2 + √3 যিহেতু আছে আমি 2 - √3 ৰে পূৰণ কৰিম 2 - √3 2 + √3 থাকিলে 2 - √3 যদি a + √b থাকে তেতিয়াহ'লে a - √b ৰে পূৰণ কৰিম কথাটো সেইটোৱে কিন্তু তলত কৰিলে নহ'ব আমি ওপৰতো কৰিব লাগিব ওপৰত 1 আছিলে তাৰ লগতো 2 - √3 কৰিব লাগিব এতিয়া তলৰ পাৰ্টটো কিহত আহিলে এইটো কোনটো ফৰ্মত পৰিছে কোনটো ৰূপত আহিছে a + b * a - b বা a² - b²। 2টোক আমি যদি a বুলি ধৰোঁ তেতিয়াহ'লে a² কি হ'ব 2² মাইনাছ চাইন আহিব √3টোক যদি আমি b বুলি ধৰোঁ তেতিয়া b² হ'ব √3² আৰু ওপৰত 2 - √3 আছে সেইটো তেনেকেই থাকিব 2 - √3 ওপৰত তেনেকৈ ৰাখিবা সেইটো একো সাল সলনি কৰিব নালাগে তলত 4 আহিলে 2² আৰু √3 যেতিয়া স্কুৱেৰ কৰোঁ তেতিয়া অকল 3 পাম মানে ওপৰত 2 - √3 আৰু তলত 1 এনেকৈও ৰাখিব পাৰা নহ'লে 2 - √3 বুলিও লিখিব পাৰা সেইটো তোমালোকৰ কথা খালি হৰটো আল্টিমেটলি কি হ'ল হৰটো পৰিমেয় হ'ল আমি হৰটো কি পালোগে 1 পালোগে য'ত আগতে হৰটো কি আছিলে 2 + √3 আছিলে এইটো অপৰিমেয় আছিলে হৰ 1/, এইটো অপৰিমেয় আছিলে ইয়াত আমি কি কৰি পেলালো পৰিমেয় কৰি পেলালো গতিকে এনেদৰে কৰিব লাগিব 1.5ৰ কুৱেশ্যন নম্বৰ 1 পাৰিবা 1টো মোক কোৱাচোন বাৰু কি হ'ব পৰিমেয় আৰু অপৰিমেয় বাচিব লাগে প্ৰথমটো কি হ'ব 1টো 1.5ৰ এটা পৰিমেয় সংখ্যা এটা অপৰিমেয় সংখ্যা আছে এইটো হ'ব অপৰিমেয় কাৰণ আমি পাইছিলো এটা পৰিমেয় আৰু এটা অপৰিমেয় যদি থাকে সিহঁতৰ যোগফল বা বিয়োগফল কি হয় সদায় অপৰিমেয় হয় তাৰ পাছতে ছেকেণ্ডটো সেইটো পৰিমেয় হ'ব কাৰণ √23টো কেনচেল গুচি যাব ছেকেণ্ডটো হ'ব পৰিমেয় তাৰ পাছতে থাৰ্ডটো পৰিমেয় √7 কেনচেল যাব থাকিব 2/7 2/7টো হৈছে পৰিমেয় তাৰ পাছৰটো 1/√2 1/√2 কি হয় অপৰিমেয় 4টো হ'ব অপৰিমেয় চৰি আৰু 5টো পাই সংখ্যাটো আছে গতিকে পাই সংখ্যা থাকিলে সেইটো অপৰিমেয় হ'ব তাৰ লগত এটা 2 পূৰণ হওক বা 3 পূৰণ হওক বা 4 পূৰণ হওক কথা নাই 5 নম্বৰটো কি পাবা অপৰিমেয় 1.5ৰ 2 নম্বৰটো পাৰিবা আমাৰ RK খিনি কৰা হৈছিলে ন তোমালোকে কৰিছিলা এইখিনি RRৰ কোনোবাই কৰিছিলা নাই RRৰ ষ্টুডেণ্ট 5টো কৰিবলৈ দিছিলে RRত ন 2টো নাই কৰা তোমালোক 2 দিছিলে নি ঠিক আছে তেতিয়া 2 আৰু 5 মানে তোমালোকৰো হৈ আছে ঠিক আছে এতিয়া মই হেৰি কৰিম আজি আৰু কণ্টিনিউ নকৰোঁ মই কুৱেশ্যন নম্বৰ 3 তাৰপিছতে কুৱেশ্যন নম্বৰ 4 আৰু কুৱেশ্যন নম্বৰ 6ৰো চাগে তোমালোকে হেৰি পাৰিবাই 6ৰ 1টো মই কৰাই দিম বাৰু 2টো পাৰিবা নেকি 6ৰ 2 কৰিবলৈ দিছিলে নি
6ৰ 2 দিছিলোঁ, ময়ো দিছিলোঁ। আৰ আৰত নাই দিয়া ন? আৰ আৰত 5 দিলে নাই? 5 আৰু 2 দিলে নাই? আৰ আৰৰ দিলে ন? ঠিক আছে, তেতিয়া মই হেৰি কৰাম। অঁ, নেক্সট ক্লাছত মই 3 কৰাম, 4 কৰাম, তাৰপাছতে ছিক্সৰ 2 মই নকৰাওঁ, 2টো একেই, সৰল কৰা পাৰিবা? সৰল কৰা মানে তোমাৰ হৰকেইটা পৰিমীয়কৰণ কৰিব লাগিব। 1 প্লাছ ৰুট 2 যে আছে, সেইটো 1 মাইনাছ ৰুট 2ৰে পূৰণ কৰিব লাগিব ওপৰত আৰু তলত। সেইকেইটা তেনেকৈ কৰিলেই হ'ল, সেইকেইটা পাৰিবা? তাৰপাছত 1.6, মানে নেক্সট ক্লাছত মই এইটো চেপ্টাৰ শেষ কৰিম। 1.5ৰ যিকেইটা থাকি গৈছে সেইকেইটা কৰাই দিম। আৰু 1.6ৰ বেছি নাইয়ে ন? সেইকেইটা পাৰিবা তোমালোকে। তথাপিতো মই 1.6টো কৰাই দিম বাৰু। নেক্সট এটা ক্লাছত এইটো চেপ্টাৰ শেষ কৰিম, তাৰপাছত বহুপত্ৰৰ আৰম্ভ কৰিম। খালি তোমালোকে মই আজি যোনখিনি বুজালোঁ, সেইখিনিৰ ওপৰত যদি কিবা ডাউট আছে মোক ক'বা। আৰু প্লাছ যোনকেইটা কৰিবলৈ দিছোঁ, মই বুজাইহে দিছোঁ, তোমালোকে কৰিব লাগিব ভালকৈ, সেইখিনি কৰি পেলাবা। পাৰিবা নহয়? ঠিক আছে, অঁ ঠিক আছে। আজি থাকক তেতিয়া, নেক্সট ক্লাছত মই এইখিনি বাকী থকাখিনি ডিছকাছ কৰি দিম। ৱেলকাম। ৱেলকাম। তোমালোকে লিভ কৰিব পাৰা এতিয়া।